মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ভাৰতত ৰন্ধন গেছৰ সম্ভাৱ্য সংকট হ'ব পাৰে বুলি যি আশংকা বিভিন্ন ঠাইত উত্থাপিত হৈছে, এই বিষয়ত স্পষ্ট বক্তব্য আগবঢ়ালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মুখ্যমন্ত্ৰীয়ে কয়, এই বিষয়টো লৈ ৰাইজে কোনো ধৰণৰ আতংকিত হোৱাৰ প্ৰয়োজন নাই, কিয়নো দেশত ৰন্ধন গেছৰ যোগান স্বাভাৱিক অব্যাহত আছে। মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে বিশ্ব বজাৰত তেল আৰু গেছৰ যোগানক লৈ উদ্বেগ সৃষ্টি হৈছে। যিহেতু ভাৰততো বহু পৰিমাণে জ্বালানী সামগ্ৰী বিদেশৰ পৰা আমদানি কৰে, সেয়েহে বহু লোকৰ মাজত এই আশংকা দেখা গৈছিল যে এনে সংঘাতৰ ফলত দেশত ৰন্ধন গেছৰ সংকট দেখা দিব পাৰে। কিন্তু এই আশংকাক সম্পূৰ্ণৰূপে নাকচ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, দেশত ৰন্ধন গেছৰ কোনো ধৰণৰ নাটনি হোৱা নাই আৰু আগন্তুক দিনতো তেনে সংকট হোৱাৰ সম্ভাৱনা খুব কম। মুখ্যমন্ত্ৰীৰ মতে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে সতৰ্ক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ লগত যোগাযোগ বজাই ৰাখি জ্বালানী সামগ্ৰীৰ বিকল্প উৎস নিশ্চিত কৰাৰ ক্ষেত্ৰতো উদ্যোগ লোৱা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতৰ জ্বালানী যোগান ব্যৱস্থা এতিয়া আগৰ তুলনাত অধিক শক্তিশালী আৰু বহুমুখী। ইয়াৰ ফলত কোনো এটা অঞ্চলত অস্থিৰতা দেখা দিলেও দেশৰ সামগ্ৰিক যোগান ব্যৱস্থাত ডাঙৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা খুব কম। এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক আহ্বান জনাই কয় যে ৰন্ধন গেছৰ সংকটৰ গুজবত বিশ্বাস নকৰিবলৈ আৰু অযথা আতংকিত নহ'বলৈ চৰকাৰৰ ফালৰ পৰা পৰিস্থিতিৰ ওপৰত সদায় নজৰ ৰখা হৈছে বুলি তেওঁ আশ্বাস দিয়ে। সেয়েহে মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ দেশত ৰন্ধন গেছৰ সংকট হ'ব পাৰে বুলি যি ধৰণৰ আশংকা দেখা গৈছিল, সেয়া নাকচ কৰি ৰাইজক শান্ত আৰু নিশ্চিন্তে থাকিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই আলোচনা কৰি আছোঁ, ডমেষ্টিক LPGৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। LPGৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰু ভইচ 24।